12 মাহে পানীৰ তলত থকা মহানগৰীৰ এটা পথ বিকাশ নগৰত আজিলৈকে নহল বিকাশ কৃত্ৰিম বানত অতিষ্ঠ স্থানীয় লোক এয়া কি দেখিছেনে পথ নে পুখুৰী ধৰিবই নোৱাৰি এটেনশ্যন গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়া এইখন বিকাশ নগৰ পিছে বিকাশ নগৰত এয়া কি নলা উফন্দি আহি গাৰ্ডৱাল পাইছে লেতেৰা দুৰ্গন্ধ অপৰিষ্কাৰ পানীৰে যাত্ৰা পথচাৰীৰ উপায় নাই কি কৰিব কলৈ যাব কিমান কব কি বাৰিষা কি খৰালি একেই পৰিৱেশ বিকাশ নগৰত প্ৰকৃততে যন্ত্ৰণা কাক কয় খুব ভালকৈ বুজি উঠিছে মহানগৰীৰ ঘোৰামাৰাৰ বিকাশ নগৰবাসীয়ে কৃত্ৰিম বানৰ বাবে বিকল হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা প্ৰতিদিনে এইদৰে হাৰাশাস্তি খাবলগীয়া হৈছে অঞ্চলবাসী কাষতেই আছে কেইবাখনো শিক্ষানুষ্ঠান এই পথটোৰে দৈনিক চলাচল কৰে বহু লোকে দৈনিক এই পথেৰেই নিজৰ নিজৰ সন্তানক লৈ বিদ্যালয়লৈ যাত্ৰা কৰে অভিভাৱকে কিমান দুৰাৱস্থা ছবি দেখিলেই বুজি পাব আপুনিও ইতিমধ্যে কৃত্ৰিম বানত ভাৰাক্ৰান্ত হৈ বহুতেই এৰিছে ভাড়াঘৰ বহুতেই বিক্ৰী কৰিছে ফ্লেট বাৰিষাৰ পূৰ্বেই বহুতে অন্য স্থানত বিচাৰিছে এটি ভাড়াঘৰ উপায়হীন স্থানীয় লোকসকল শুনক কিদৰে বছৰ বছৰ ধৰি এইদৰে জমৰ যাতনা ভুগিবলগীয়া হৈছে লোকসকলে 2022 চনৰ পৰাই আমি এই সমস্যাটোত ভুগি আছো আৰু সেই হিচাপত আমি আমাৰ যিটো কাউন্সিলৰ বাইদেউ অঞ্জনা বৰা বাইদেউৰ লগতো আমি কথা পাতিছো তাৰপিছত মেয়ৰ তাতো গ'লো মেয়ৰৰ পিছত জয়ন্ত মল্লৱ বৰুৱা ছাৰৰ তাতো যোৱা গ'ল তাৰ পৰা আমি গ'লো ডিজাষ্টাৰ মেনেজমেণ্টৰ কৌশিক তালুকদাৰ তাতো আমি বহুতবাৰ খাটনি কৰিছো তেওঁলোকে আহি নলা চলা চাফা কৰিছিল কিন্তু সেইটো এটা পাৰ্মানেণ্ট সলিউশ্যন নহয় তো যেতিয়া বাৰিষাই আমি মানে ইমান সমস্যাত পাওঁ নহয় পানীটো বহুত বেছি হয় আৰু এম্বুলেন্সো নাহে আমাৰ গাড়ীবিলাকো নোলায় তো আল্টিমেটলি কি হয় আমি বাহিৰৰ জগতৰ লগত আমাৰ গোটেই অঞ্চলৰ মানুহখিনি কাট অফ হৈ যায় সেই সময়ত আৰু এতিয়া যে আপোনালোকে শুনি আছে ইয়াতে পেচেণ্ট আছে মোৰ ফাইনেলৰ কেঞ্চাৰ পেচেণ্ট ৰেগুলাৰ বেচিছত মই এতিয়া ৰেডিয়েশ্যনৰ কাৰণে গৈ আছো বাৰিষা যি হৈ গ'ল বাৰিষা অহাৰ আগতে আমাৰ প্ৰিকশ্যন হিচাপে তোমালোকে কিবা এটা মেজাৰ কৰা ইয়াতে স্কুলত যোৱা ল'ৰা ছোৱালী অফিচত যোৱা মানুহ এইবিলাকৰ কাৰণে আমি ভাবি আছো যে আমি নিজে নিজে ক'ৰবাত বাহিৰত ভাড়াঘৰৰ ব্যৱস্থা এটা কথা চিন্তা কৰি আছো বহুবাৰ বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন দিও একো ফলাফল লাভ কৰা নাই ভুক্তভোগী লোকসকলে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে পিছে কিমান দিনলৈ এইদৰে সহবাস কৰিব লাগিব কৃত্ৰিম বানৰ সৈতে অতি শীঘ্ৰেই ইয়াৰ এক স্থায়ী সমাধান কৰিবলৈ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আহ্বান অঞ্চলবাসীৰ একচুৱেলি কি হৈছে যোৱা 3 বছৰৰ পৰাই মানে এইটো প্ৰব্লেম পাই আছো আমি প্ৰশাসনক বহুত ক'লো কিন্তু তেওঁলোকৰ ফালৰ পৰা একো সুবিধা আমি পোৱা নাই তো এইটো এটা দিগদাৰ হৈছে সোনকালে যাতে এইটো সলিউশ্যন এটা হয় কাৰণ বাৰিষাটো আহি আছে আৰু বাৰিষা হ'লে কি হয় আমাৰ গোটেই কমপ্লেক্সৰ ভিতৰলৈকে পানী সোমাই যায় আমি অফিচ যাব নোৱাৰো স্কুল যাব নোৱাৰো আনকি আমাৰ ফ্লেটত কি কয় আপোনাৰ পেচেণ্টো আছে তো এম্বুলেন্সো নাহে তো এইটো যাতে সোনকালে এটা কিবা কৰি দিলে ভাল হয় আৰু ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে বিজয় কলিতাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত